নমস্কাৰ মোৰ নাম জ্যোতিষ্ম বৰা জ্যোতিপাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে যোনটো নতুন নিযুক্তি আহি আছে এলপি ইউপিৰ 5500 পোষ্টত তাতনো এলপিত কিমান প্ৰাৰ্থীয়ে এপ্লাই কৰিছে অকল এলপি সেই বিষয়ে আজি ডিসকাস কৰা হ'ব গতিকে সক প্ৰথম স্ক্ৰিনলৈ যাওক এখন মই স্ক্ৰিনশ্বট দেখুৱাইছোঁ কেবাখনো স্ক্ৰিনশ্বট দেখুৱাম আপোনালোকে প্ৰথম চাই লওক এইখন স্ক্ৰিনশ্বট প্ৰথমটো সক যে 2019ৰ কিমান মানুহে আসলতে এলপি ইউপি টেট কমপ্লিট কৰিছিলে বিশেষকৈ আমি এলপি কথা পাতিম এখন স্ক্ৰিনশ্বটৰ পৰা প্ৰমাণ হৈছে যে কিমান আছে যে প্ৰায় 9% কিন্তু যদি আমি ভালদৰে চাবলৈ যাওঁ যে এলপিত কম আছিল ইউপিতকেও কম আছিল সক এলপিত আছিলে কিমান আছিলে 6 নহয় 8.67% মানুহে এলপিত পাস কৰিছে ঠিক আছে এইখিনি মানুহে আছিলে একদম প্ৰশ্নখনো টান আছিলে বুলি কৈছিলে গতিকে মানুহো কম আছিলে ঠিক আছে এতিয়া যাম যে কিমান মানুহ হ'ব 8.67% মানুহ টোটাল মানুহখিনি জানিব লাগিব গতিকে সক নেক্সট স্ক্ৰিনশ্বটখনত যাওক ইয়াত লিখা আছে স্পষ্টতাৰে টোটাল মানুহ আছিলে যে এলপি ইউপি দুইটা দিয়া মানুহ আছিলে যে 2.18 লাখ মানুহ আছিলে আৰু এলপিৰ পাস কৰা মানুহ কিমান আছিলে সক 18906 জন আজি ইউপিৰ কথা ডিসকাস নকৰো গতিকে নকওঁ 18906 জন 8.67% টো বুজি পালে ইমানখিনি মানুহে আসলে পাস কৰিছিলে হেতু সময় 2019 চনত ঠিক আছে তাৰ নেক্সট স্ক্ৰিনশ্বটটো যাওক নেক্সটটো চালে আমি গম পাম যে 2021ত কিমান মানুহে পাস কৰিছিলে 2021ত কিমান মানুহে পাস কৰিছিলে বুলিলে আমি ক'ব লাগিব যে সক ইয়াত টোটাল ক্যান্ডিডেট কিমান আছিলে এলপি ক্যান্ডিডেটটো চালে হ'ব যে 1,44,065 জন আছিলে আৰু টোটাল পাস কৰিছিলে 23,394 জন ইবাৰ 18,906 ছজনে কৰিছিলে আৰু এবাৰ কিমানে কৰিছে যে 23,394 জন মানুহে কৰিছে এবাৰ বাঢ়ি গল ঠিক আছে আৰু ইয়াৰ পাৰ্সেন্টেজটো যদি চাবলৈ যাওঁ পাৰ্সেন্টেজটো হ'ব আপোনাৰ প্ৰায় 16.23% মানুহে এটো 2021ৰ এলপি টেট পাস কৰিছে ঠিক আছে অনলি এলপিত তাৰ পিছত যদি আমি চাবলৈ যাওঁ সিটেটৰ বিষয়ে চাবলৈ যাম এতিয়া এলপি ইউপিৰ বিষয়ে গম পালে ইমানখিনি মানুহ আছে লাষ্টত মই হিচাপটো উলিয়াই আছো আপোনালোকক দেখুৱাম এতিয়া এটো সক এটো স্ক্ৰিনশ্বটত সক যে এটো 2022ৰ আমি দুটা সিটেটৰ বিষয়ে চাম তাৰ আগত কৈ লম বাৰু সক 2022ৰ আগলৈকে প্ৰায় সিটেট পাস কৰা মানুহৰ সংখ্যা 1000 আছিল এটো কেনেকৈ উলিয়াইছো বুলি হলিলে তাৰ আগত সিটেট বিশেষ মানুহে দিয়া নাছিলে কাৰণ অসম টেটত হেতু সময়ত সিটেটক এলিজিবল বুলি কোৱা নাছিলে 2022 চনলৈকে ঠিক আছে আৰু তেতিয়া প্ৰায় 1000 মান মানুহ আছিল গতিকে আমি এটোৰ লগত 1000 টা যোগ কৰিব পাৰিম পাছত ঠিক আছে তাৰ পিছত আহিলে যে 2022 চনৰ কথা যদি আমি চাবলৈ যাওঁ 2022 চনত সক সিটেট এটো সেন্ট্ৰেল লেভেলত দেই 23.9% মানুহে পাস কৰিছিলে 2022 চনৰ ডিসেম্বৰৰ সিটেটটো একচুয়ালি কিন্তু অসমৰ ক্ষেত্ৰত বহুত ক্যান্ডিডেট কম আছিল ঠিক আছে অসমৰ ক্ষেত্ৰত বহুত ক্যান্ডিডেট কম আছিল তাৰ পিছত আৰু এটা স্ক্ৰিনশ্বট সক আৰু এটা স্ক্ৰিনশ্বটটো এটো হৈছে যে 2023 চনৰ যোনটো জুলাইত হৈছিলে হেতু সিটেটৰ বিষয়ে যদি চাবলৈ যাওঁ হেতুত সক 16.79% মানুহে পাস কৰিছিলে সিটেট বেছি মানুহ নাছিলে কিন্তু ইয়াত এলপি পেপাৰখনত বহুত মানুহে পাস কৰিছিলে এলপিত মানুহৰ সংখ্যাটো বেছি দেইছে নে এটো ইয়াত 24.61% মানুহে এলপিত পাস কৰিছিলে ঠিক আছে ইয়াত আমি এটা ডাইৰেক্ট অসমৰ ক্যান্ডিডেট কিমান আছিল হেতু এটা হিসাব উলিয়াবলৈ গলে অলপ দীঘলীয়া প্ৰসেস হয় বা খেলিমেলি হয় কিন্তু গতিকে আমি সেন্ট্ৰেল লেভেলৰ ক্ষেত্ৰতে ভাবি অসমৰ ক্যান্ডিডেট বহুত কমেই থাকে তথাপিতো আমি দুইটাতে 2500 মানুহ ধৰি দিছো যিসকলে সিটেট পাস কৰিছে তাতকে বেছি মানুহ নাছিলে 2500 মান মানুহে অসমৰ ক্ষেত্ৰত পাস কৰিছে কিছুমানে ক'ব এটো সংখ্যা 3000 হ'ব পাৰে কিন্তু এই সংখ্যাটো মিলি যাব চাব পাছলে মই এটা কেনেকৈ বস্তুটো ক্যালকুলেট কৰি আছো এতিয়া আমাৰ টোটাল হিসাবটো এটোৱে হ'ল 2019ত এতিয়া চাইলক স্ক্ৰিনত 2019ত পাস কৰিছিল 18906 জন মানুহে তাৰ পিছত আহিব 2021ত পাস কৰিছিল 23,394 জন মানুহে তাৰ পিছত তা আগলৈকে আমি সিটেটৰ পাস কৰা মানুহৰ সংখ্যা প্ৰায় 1000 এটা ধৰি দিছো হেতু আপ ডাউন হৈ যায় তাৰ পিছত 2022 ডিসেম্বৰত যোনটো সিটেট হৈছিল মানে নতুন নিযুক্তিৰ পিছত যোনটো হৈছিল তাত আমি 2500 মান মানুহ ধৰি দিছো যিসকলে সিটেট কোৱালিফাই হৈছে আৰু তাৰ পিছত কি হৈছে যে 2023 যোনটো জুলাইত হৈছিল হেতুত প্ৰায় 2500 মান মানুহ ধৰি দিছো ঠিক আছে তাৰ পিছত যদি আমি চাবলৈ যাওঁ এতিয়া এই টোটালখিনি যদি আমি যোগ কৰি দিওঁ এই টোটালখিনি যোগ কৰিলে কিমান লাভ গম পাইছে টোটাল মানুহৰ সংখ্যাটো ওলাব আপোনালোকৰ 48,300 জন গোটেইখিনি যোগ কৰিলে গম পাইছে স্ক্ৰিনত দেখিয়ে আছে 48,300 জন মানুহে মানে অলৰেডি আসাম টেট সিটেট দুইটা পাস কৰা মানুহ আছে
ঠিক আছে এতিয়া আমি বিয়োগ কৰি যাব লাগিব ক'ত কিমান নিযুক্তি দিলে তেতিয়া মূল কিমান মানুহ আছে ওলাই পৰিব ঠিক আছে আমি এটা আনুমানিক হিচাপ উলিয়াইছোঁ কিন্তু মই এইটো আপোনালোকক এইটো ক'ম যে এইটো 100% শুদ্ধটো নহ'ব পাৰে কিন্তু আপোনাৰ 95% শুদ্ধটো হয় কাৰণ আমি আনুমানিক হিচাপে উলিয়াইছোঁ কিন্তু প্ৰত্যেকটো বস্তুৱে আমি যিকোনো বস্তুৰ পৰা মানে অকমান হ'লেও ৰিচাৰ্চ কৰি উলিয়াবলৈ চেষ্টা কৰিছোঁ ঠিক আছে চক তিনটা নিযুক্তি হৈ গৈছিলে তিনটা নিযুক্তি কেতিয়া হৈছিলে এটা 2019 চনত হৈছিলে যোনটো এছএছএৰ দ্বাৰা আছিলে তাৰ পিছৰটো হৈছিলে কিহৰ দ্বাৰা আছিলে ডিডব্লিউ 2021 চনত এটা বৃহৎ নিযুক্তি হৈছিলে ঠিক আছে তাৰ পিছত বৃহৎ নিযুক্তিটোৰ পিছতো আকৌ কি হৈছিলে যে আকৌ এটা 2022 চনতো হৈছিলে গতিকে তিনটা নিযুক্তি হৈ গৈছে কিন্তু কি হৈছে যে এছএছএৰ যোনখিনি পোষ্ট আমি নধৰো টোটেলটো গভৰ্ণমেণ্ট হিচাপত আমাৰ 23000 মান পোষ্ট অলৰেডি দি গ'ল তেতিয়াৰ পৰা কিন্তু আমি একদম কমাই ধৰিছোঁ 23000ৰ সলনি আমি যিহেতু অভাৰলেপিং আছে সব মিলাই হয়তো 18-19000 হৈ যায় তথাপিতো আমি ধৰিছোঁ মাত্ৰ 13000 কাৰণ কি হৈছিলে গম পায় যিসকল মানুহে এছএছএ নিযুক্তিখিনি পাইছিলে নাই 2023 চনৰ মানত একেখিনি মানুহে আকৌ ডিডব্লিউত এপ্লাই কৰি ডিডব্লিউত পোষ্টকেইটা লৈ থৈ দিলে যাৰ মানে পাৰ্চেণ্টেজ ভাল আছিলে কাৰণ এছএছএৰ জবটোতকৈ ডিডব্লিউ জবটো কৈও চবেই বিচাৰিব হয়নে নহয় গতিকে এই মানুহখিনিয়ে কি হ'ল যে 13000 আপোনাৰ অলৰেডি নিযুক্তি হ'ল বুলি ধৰিলে একদম ন্যূনতম সংখ্যক ধৰিছোঁ ঠিক আছে অলৰেডি জব বুলি লিখি দিছোঁ তেওঁলোকে যে জব পালে প্ৰায় 13000 মানুহে অলৰেডি জব পাই গ'ল টোটেল থাকিলে কিমান মাইনাছ কৰিলত 35300 মানুহ এটা 35300 মানুহ পৰা কেনেকৈ কমাম গম পায় 2019 চনত যোনসকল মানুহে পাছ কৰিছিলে মই কৈছোঁ যে সেইটো সময়ত সেই পৰীক্ষাটো যথেষ্ট টান আছিলে সকলোৱে কয় আৰু 2021 চনত যোনখিনি মানুহে পাছ কৰিছিলে কি হৈছিলে যে একেখিনি মানুহে আছিলে প্ৰায় 90% মানুহ একেখিনি মানুহে মানে 18000 মানুহে যদি 19 চনত পাছ কৰিছিলে আকৌ 23000 মানুহে পাছ কৰিছে মানে সেই 5000 মানুহে বাঢ়িছে হিচাপত 5000 মানুহে বাঢ়িছে গতিকে আমি যদি ধৰি লওঁ প্ৰায় 60% মানুহেও পাছ কৰিছে মানে কমন হৈ গৈছে আপুনি এইটো সুধিব পাৰে যোনে 19ত পাছ কৰিছে সি আকৌ মানে 21ত পাছ নকৰাকৈ থকা নাই কাৰণ দুইটা কম্পেয়াৰ কৰিলে প্ৰশ্নখন অলপ হ'লেও অজু আছিলে আৰু যিহেতু মানে নতুন নিযুক্তি ওলাই আছিলে গতিকে সকলো সেই একেখিনি মানুহে টেট দিছিলে বোলে এইটোত পাছ কৰি মই নিদিওঁ তেনেকুৱা কথা নাছিলে ঠিক আছে গতিকে আমি প্ৰায় 12000 মানুহ ধৰি দিছোঁ 60% ধৰি দিছোঁ 18000 60% 12000 মানুহমান অলৰেডি মানে 19-21 টেট পাছ কৰা কমন মানুহ আছিলে ঠিক আছে 12000 মানুহ আমি ধৰি দিলোঁ টোটেল থাকিলে 23300 মানুহ ঠিক আছে 12000 বিয়োগ কৰিলত হ'ল টোটেল থাকিলে 23300 মানুহ তাৰপিছত আমি এটা কথা গম পালোঁ যে 2024 চনত যে বিএডক আঁতৰাই দিয়া হ'ল ঠিক আছে 2023 চনতে গম পালোঁ বিএডক আঁতৰাই দিয়া হ'ল এলপি বিএডৰ কাৰণে নহয় ঠিক আছে আৰু যোনসকল মানুহৰ বিএড আছিলে আৰু যি অলৰেডি মানে এলপি টেট পাছ কৰি আছিলে তেনেকুৱা মানুহ প্ৰায় 3000 মান আছিলে বহুত বেছি আছিলে কাৰণ বেছিভাগ বিএডে পাইছিলে কিন্তু তথাপিতো মই ধৰি দিছোঁ যে প্ৰায় 3000 মানুহ আছিলে বিএডত গতিকে বিএডৰ মানুহখিনি আমি মাইনাছ কৰি দিম মাইনাছ কৰি দিলে কিমান হ'ব যে 20300 মানুহ এতিয়াও আছে ঠিক আছে 20300ত কি হ'ল যে জিটিপিজিটি যোনখিনি বিএডৰ কিছুমান আগৰ মানুহ আছিলে জিটিপিজিটিত অলৰেডি জব পাই গ'ল কাৰণ জিটিপিজিটি 19ত পৰীক্ষা পতাৰ পিছত আকৌ 23ত যেতিয়া নিযুক্তি দিছিলে তেতিয়া কোনো ধৰণৰ পৰীক্ষা পতা নাছিলে গতিকে যোনসকল কম পাৰ্চেণ্টেজো আছিলে তেওঁলোকে পাই গৈছিলে যোনসকলে এলপি টেট পাছ কৰি থৈছিলে কিন্তু ধৰ এলপিত পোৱা নাই কিন্তু জিটিপিজিটিত পাই গৈছে কাৰণ তেওঁলোকৰ এটা এক্সাম পতা নাছিলে বা কোৱালিটি আছে যিয়ে নকওঁ মুঠতে প্ৰায় 1000 মান মানুহে পাই গৈছে চেম যোনটো এলপি পাছ গতিকে সেইটো বস্তু আপুনি মাইনাছ কৰি দিয়ক বৰ্তমান সময়ত গতিকে থাকিলে 19300 মানুহ ঠিক আছে 19300 মানুহৰে কি হ'ব যে আমি আগতে হিচাপ কৰি আহিছিলোঁ যে প্ৰায় 6000 মানুহ কাৰণ 2500 আৰু 6000 মানুহে চিটেট পাছ কৰি থৈছে কিন্তু এই একেখিনি মানুহে যেতিয়া চিটেট দিব বুলি গম পালে কাৰোবাৰ পাৰ্চেণ্টেজ কম আছিলে কাৰোবাৰ ধৰ আছাম টেট পাছ কৰিছে 83 পাই পাছ কৰিছে 84 পাই পাছ কৰিছে 90 পাই পাছ কৰিছে চবে পাৰ্চেণ্টেজ এড কৰিবৰ কাৰণে একেখিনি মানুহে চিটেট দি আছে চ' যদি কমন হিচাপত ধৰা যায় যোনসকল পিছৰ মানুহ সেইখিনি কথা নকওঁ যোনসকল ধৰ 22-21 পিছত চিটেট দিছে তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ তেনেকুৱা মানুহ আছে আৰু যোনসকলে কিন্তু আছাম টেট পাছ কৰা সেই মানুহখিনিও কিন্তু চিটেট দি আছে গতিকে প্ৰায় 3000 মান মানুহ এনেকুৱা মানুহ আছে যোনসকলে আছাম টেটো পাছ কৰি থৈছে চিটেটো পাছ কৰি থৈছে আছাম টেট দুইটা পাছ কৰি থৈছে চিটেট পাছ কৰি থৈছে বা আছাম টেট এটা চিটেট এটা যিয়ে নহওক 3000 মান মানুহ আছে কথাটো বুজি পাইছে গতিকে ইয়াত যদি চাবলৈ যাওঁ আমি 16300 মানুহ হ'ব 3000টো যদি বিয়োগ কৰি দিওঁ 16300 হ'ব যে 16300 মানুহ থাকিলে ঠিক আছে তাৰপিছত আহি গ'ল এডিআৰই হৈ গৈছে আছাম পুলিচ হৈ গৈছে আৰু কেইবাটাও এক্সাম হৈ গৈছে সৰু সুৰা কাৰণ এডিআৰইটো কিন্তু বৃহৎ নিযুক্তি আছিলে গতিকে এই একেখিনি মানুহৰে ভিতৰত কিন্তু প্ৰায় 2000 বেছি ধৰিব লাগে হিচাপত কাৰণ এইটোতো বহুত ডাঙৰ নিযুক্তি আছিলে বৃহৎ নিযুক্তি আছিলে গতিকে প্ৰায় 2000 মানুহে এডিআৰই জব পাই গৈছে ঠিক আছে কাৰণ এডিআৰই পোৱাৰ পিছত আকৌ এলপিত কৰিবলৈ নাহে ন
আহিব পাৰে এজন দুজন, মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু নাহে। গতিকে 2000 এটা মাইনাছ কৰি দিব পাৰি, 14300 মানুহ থাকিলেগৈ। ঠিক আছে। আৰু কিন্তু এই যে 21ৰ পৰা যে নিযুক্তি দি আছে, কিছুমান মানুহৰ কিন্তু সেই বস্তুটো অভাৰেজ হৈ গৈছে, টেট পাছ কৰি থৈছে কিন্তু তেওঁলোকে চাকৰিটো পোৱা নাই। তেনেকুৱা মানুহ কিন্তু বহুত আছে যাৰ অভাৰেজ হৈ গৈছে। গতিকে তেনেকুৱা মানুহ আপুনি প্ৰায় 1000 মানুহ ধৰি দিয়ক, কাৰণ 19তো পাছ কৰা বহুত মানুহ আছিলে, 21তো পাছ কৰা আছিলে, 5 বছৰ 6 বছৰ হৈ গ'ল ন। গতিকে 1000 এটা বিয়োগ কৰিলে হ'ব 13300 মানুহ। আৰু তাৰ পৰা কি হ'ব যে আমি ইউ পিৰ কথা যদি ক'বলৈ যাওঁ, একেটা মানুহে, কাৰণ ছেম কোৱালিফিকেশ্যন থকা মানুহে কিন্তু একেটা মানুহে এল পিটো দিছিলে, ইউ পিটো দিছিলে। গতিকে সেই ইউ পিত পাছ কৰা মানুহখিনি বেলেগৰ মানুহ নহয় নহয়, এল পিত পাছ কৰা মানুহখিনিয়েতো হয়। বুজি পাইছে? কিছুমানে অনলি ইউ পিত পাছ কৰিছে, সেইটো বেলেগ কথা। কিন্তু ইউ পিৰ মানুহ বহুত আছিলে, ইউ পিৰ পাৰ্চেণ্টেজো বহুত আছিলে। গতিকে যদি কমন চাবলৈ যাওঁ, প্ৰায় 3000 মানুহ ধৰিছোঁ, কিন্তু বেছি ধৰিব লাগে, 4-5000 মানুহ ধৰিব লাগে। 3000 মানুহে ধৰি দিছোঁ মই। 13000 পৰা যদি 3000 মানুহ বিয়োগ কৰি দিওঁ, আমাৰ থাকিব 10300 থাকিলে। এই 10300ৰ পৰা মই আৰু বিশেষ বিয়োগ কৰি নেদেখাওঁ, তাৰ ভিতৰতে এজন দুজন এডো হ'ব পাৰে, এজন দুজন বিয়োগো হ'ব পাৰে। কিন্তু তথাপিতো এনেকুৱা কিছুমানো আছে যাৰ 50% নাই, তেনেকুৱা মানুহো আছিলে। কিন্তু কিছুমানে অলৰেডি ধৰ এছৰ দ্বাৰা কিবা দ্বাৰা পাৰ্চেণ্টেজটো বঢ়াই লৈছে, কিন্তু 50% নথকা মানুহো আছিলে। ছেকেণ্ড কথা হ'ল যে ষ্টেট পুলৰ শিক্ষকসকলো আছিলে, গতিকে তেওঁলোকোতো মাইনাছ হৈ যাব, তেওঁলোকক যিহেতু নিযুক্তি দিয়া হৈছে। গতিকে তেনেকুৱা কিছুমানো আছে যোনটো মাইনাছ হৈ হৈ আহি থাকিব। ঠিক আছে। গতিকে আমি টোটেল মানে এইটো ধৰিব পাৰোঁ, 10300 ওলাইছে যদিও মই ক'ম যে 10000ৰ তলত হ'ব যোনসকল মানুহে এপ্লাই কৰিছে। ঠিক আছে। এতিয়া পৰৱৰ্তী সময়ত কাৰ কিমান পাৰ্চেণ্টেজ আছে, 80 to 90 কিমান আছে, 90 to 100 কিমান আছে, 100+ কিমান আছে, সেইটো এটা বেলেগ কথা হ'ব। কিন্তু প্ৰায় 10000 মানুহে এপ্লাই কৰিছে, এইটো সঁচা কথা। গতিকে আপোনালোকে ইয়াৰে ভিতৰত মানে এটা তুলনামূলক বিশ্লেষণ পাইছে বুলি মই ভাবোঁ। অন্ততঃ মানে 90%টো ইমানটোৱে হ'ব। ঠিক আছে। আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। ভিডিঅ'টোৰ পৰা কিবা এটা লাভ হ'ল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। ঠিক আছে। ধন্যবাদ। জয় আই অসম।